এই দানটোত কমাব পাৰোঁ। আপোনালোকে শুনি ভাল পাব যে এই বছৰ অৰ্থাৎ আজি 1 তাৰিখ বিহুৰ আগতে এটা ভাল দিনত নগাঁও চহৰত আমি চিটি বাছ সেৱা আৰম্ভ কৰিম পৰীক্ষামূলক। আমাৰ বহুতে আমাক অনুৰোধ কৰি আছিলে যে চিটি বাছ সেৱা লাগে। যথেষ্ট সংখ্যক আমাৰ যিসমূহ আছে টেম্পো হওক ই ৰিক্সা হওক যদিও যাতায়াতৰ সুবিধা নাথাকে, কিন্তু চিটি বাছখন হয়তো অলপমান সকলোৰে কাৰণে সুবিধা হয় বা এটা যেতিয়া নিৰ্ধাৰণ কৰি দিওঁ তেতিয়া ৰাইজৰ কাৰণে সুবিধা হয়। আৰু এইবিলাক পৰীক্ষামূলকভাৱে 6খন চিটি বাছ আমি খুব কম দিনৰ ভিতৰতে আৰম্ভ কৰিম। আমি উৰিয়া গাঁৱৰ পৰা খেলচোৱালৈকে আৰু এইবিলাক ঢেকীয়াৰ পৰা আমাৰ বৰগাং কৰিম। গতিকে আমাৰ 4টা দিন চুই যোৱাকৈ 6খন আৰম্ভ হ'ব। যদি আমি পৰীক্ষামূলকভাৱে এইকাৰণে কৈছোঁ, যদি আমি সফল হওঁ তেনেহ'লে আমি আগন্তুক সময়ত চিটি বাছখন বৃদ্ধি কৰিব পাৰিম। কিন্তু প্ৰথমতে আমি যদি চহৰখন সৰু চহৰ পৰীক্ষামূলকভাৱে আমি আৰম্ভ কৰিব বিচাৰিছোঁ, কিন্তু